Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম। মডেল কুৱেশ্যনছ হ'ব, মানে এক্সামত অহা ধৰণে কুৱেশ্যনবিলাক কৰিম, একে ধৰণৰ পেটাৰ্ণত যেনেকুৱা ধৰণৰ এক্সামত আহে। বেকগ্ৰাউণ্ডত হয়তো আমাৰ ফেনৰ মাত অলপমান আহিব পাৰে, সেইটো ইগন'ৰ কৰিব, কাৰণ বহুত বেছি গৰম পৰিছে, গতিকে ফেনটো লগাবলগীয়া হৈছে। তো কুৱেশ্যনবিলাক ফাৰ্ষ্টত আপোনালোকে চাই লওক। বহুত বেছি কুৱেশ্যন লোৱা নাই, কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰত্যেকটো কুৱেশ্যনবিলাক ফাৰ্ষ্টত চাই লওক। এইটো এটা কুৱেশ্যন আছিলে আমাৰ এভাৰেজৰ পৰা আছিলে ক্ৰিকেট মেথছৰ। তাৰ নেক্সট এইটো এটা আমাৰ কুৱেশ্যন আছে, দেখা পাইছে আপোনালোকে। প্ৰস্থ চাওক, আয়তৰ প্ৰস্থৰ দিশটো প্ৰস্থতকৈ 3 গুণ। গোটেইখিনি আমি কৰিম, চিন্তা কৰিব নালাগে, আৰু একেবাৰে সহজত কৰিবলৈ চেষ্টা কৰিম, যাতে কুৱেশ্যনৰ পৰা আমাৰ কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যায়, এক্সামত আহিলে যাতে আমি কৰিব পাৰোঁ। ঠিক আছে। তাৰ নেক্সট এইটো আপোনালোকে নিজে কৰিব পাৰে গোটেইবিলাক কুৱেশ্যন। এইটো এটা কুৱেশ্যন আছিলে আমাৰ ওচৰত, আপোনালোকে নিজেও এটেম্প্ট কৰিব পাৰিব। ঠিক আছে, নিজে ভিডিঅ'টো প'জ কৰি পিনি বা স্ক্ৰীনশ্বট লৈ পিনি ফাৰ্ষ্টত নিজে কৰি চাওক, তাৰপিছত মই কৰি দিম লগালগ। তাৰ নেক্সট এইটো এটা কুৱেশ্যন আছে আমাৰ, আৰু যিটো এইটো কুৱেশ্যন আছে ভালকৈ কৰিব। তাৰ নেক্সট কুৱেশ্যন ছেম টু ছেম আৰু এটা কুৱেশ্যন আছে। ঠিক আছে, তো মাত্ৰ 7টা কুৱেশ্যন লৈছোঁ, বহুত বেছি কুৱেশ্যন লোৱা নাই, কাৰণ আপোনালোকৰ মই বহুত বেছি টাইম ল'ব নিবিচাৰোঁ। আপোনালোকে গম পায় আমি যিমান পাৰোঁ সিমান সহজকৈ গোটেইখিনি বুজাবলৈ চেষ্টা কৰোঁ, আৰু কম টাইমত বুজাবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকৰ সময় অলপমান বাচি যায়। তো 7 নম্বৰ কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰোঁ, হ'বনে? আমি 7 নম্বৰ কুৱেশ্যনটো ফাৰ্ষ্টত কৰিছোঁ, 6 নম্বৰ কুৱেশ্যন আমি ফাৰ্ষ্ট কৰিছোঁ। 7 নম্বৰটো নিজে কৰিব আপোনালোকে। আমাক দিয়া আছে দ্য ছাম অফ দ্য এজেছ অফ 5 চিলড্ৰেন বৰ্ণ এট দ্য ইণ্টাৰভেল অফ 3 years ইজ 50। 3 বছৰৰ অন্তৰালত জন্ম হোৱা 5টা ল'ৰাৰ বয়সৰ যোগফলটো 50 বছৰ দিয়া আছে। আমি নৰ্মেলি কি কৰোঁ, যদিও আমি নাম্বাৰ এটা ধৰোঁ, প্ৰথমত এক্স 3কে বাঢ়ি লগালে আমি নেক্সট বাৰ x+3 লওঁ, তাৰ নেক্সট x+9 লওঁ, তাৰ নেক্সট x+12 লওঁ, এনেকৈ কৰোঁ। কিন্তু এইটো চাওক, এইটো কোনোবা এটা জন্ম হোৱা কথা কৈছে, 3 বছৰৰ অন্তৰালত জন্ম হৈ আছে ল'ৰা। তো এটা কথা আপুনি মোক ভালকৈ কওক, যদি প্ৰথম ল'ৰাটোৱে যদিহে ধৰক বৰ্তমান বয়স যদি প্ৰথম ল'ৰাটোৰ বৰ্তমান বয়স যদি 18 হৈছে, ছেকেণ্ড ল'ৰাটো 3 বছৰৰ মূৰত জন্ম হৈছে, গতিকে বৰ্তমান তাৰ বয়সটো 21 বছৰ হ'ব নে 15 বছৰ হ'ব? আপোনালোকে ক'ব 15 বছৰ হ'ব, কাৰণ 3 বছৰৰ মূৰত জন্ম হৈছে যদি ইয়াৰ বয়সটো কম হ'ব, হয়নে নহয়? তো ফাৰ্ষ্ট ল'ৰা যিটো জন্ম হ'ল তাৰ বয়স যদি মই x ধৰোঁ, তাৰ নেক্সট ল'ৰাটোৰ বয়সটো x+3 নহ'ব, সি 3 বছৰৰ পিছত জন্ম হৈছে, গতিকে x-3 হ'ব। তাৰ নেক্সটটো x-6 হ'ব, তাৰ নেক্সটটো x-9 হ'ব, ইয়াতকৈ বুজি পাইছে? তাৰ নেক্সটটো x-12 হ'ব। তেনেকৈ 5টা আছে, আৰু সেই 5টাৰ বয়সৰ যোগফল যদি লয়, সেই যোগফলটো 50 হ'ব, ইকুৱেল টু 50। বুজি পাইছে? x কেইটা আছে? 5টা আছে, গতিকে 5x হ'ল। এই নাম্বাৰবিলাকৰ আগত মাইনাছ আছে, সকলোৰে আগত মাইনাছ থাকিলে মানে আমি নাম্বাৰটো প্লাছ কৰোঁ, চিনটো আমি মাইনাছ ৰাখোঁ, গতিকে কিমান হৈ যাব এইটো চাওক। 9-6 15 হ'ল, 15-3 18 হ'ল, 18 আৰু 12 যোগ কৰিলে 30 হৈ যাব, 30। বুজি পালে? ইকুৱেল টু 50। গতিকে 5xৰ ভেলুটো -30টো এইফালে গ'লে +30, 50 + 30 মানে 80, আৰু 5ৰে 80ক যদি ডিভাইড কৰোঁ আমি পাম কিমান? 16। এতিয়া আমাক ওলাব দিছে কি, আটাইতকৈ য়ংগেষ্ট চাইল্ডটো ওলাব লাগে, আটাইতকৈ সৰু ল'ৰাটোৰ বয়স। ই আটাইতকৈ ডাঙৰ হয়, আটাইতকৈ সৰুটো এইটো হ'ব x-12। x-12 মানে কিমান হ'ব আমাৰ? 16 - 12 মানে আটাইতকৈ সৰুটোৰ বয়সটো 4 বছৰ। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ, অপশ্যন বিটো হ'ব ইয়াত কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? কোনো অসুবিধা নাই। প্ৰথম ল'ৰাটোৰ বয়সটো x বছৰ আছিলে, নেক্সটটো 3 বছৰৰ মূৰত জন্ম হ'ল x-3, তাৰ নেক্সটটো আৰু 3 বছৰৰ মূৰত জন্ম হ'ল, গতিকে প্ৰথমটোতকৈ সি 6 বছৰ সৰু হ'ব। তাৰ নেক্সটটো আৰু 3 বছৰৰ মূৰত জন্ম হ'লে প্ৰথমটোতকৈ 9 বছৰ সৰু হ'ব। তাৰ নেক্সটটো আৰু 3 বছৰৰ মূৰত জন্ম হ'লে প্ৰথমটোতকৈ 12 বছৰ সৰু হ'ব। বুজি পালে? তো ছেম কুৱেশ্যন আপোনালোকে নিজে এইটো কৰক, আৰু ইয়াৰ আনচাৰটো 5 বছৰ আহিব, 5 বছৰ আহিব। একেই ধৰণৰ কুৱেশ্যন হয়, মাত্ৰ এইবাৰ 3 নকমাই পিনি 2.5কে কমাই যাব লাগিব। প্ৰথমটো 2.5, তাৰ নেক্সটটো 5 হ'ব, তাৰ নেক্সটটো 7.5, তেনেকৈ কমাই যাব লাগিব। নিজে কৰিব, ঠিক আছে? সহজ কুৱেশ্যন হয় এইবিলাক। তাৰ নেক্সটত আমি যাম, উল্টাকৈ কৰি গৈ আছোঁ আমি। 5 নম্বৰ কুৱেশ্যন চাওক, এইটো আছিলে একেবাৰে চুটি ভিডিঅ' হ'ব। ইন হাউ মেনি ইয়াৰ্ছ, কিমান বছৰত দ্য চিম্পল ইণ্টাৰেষ্ট আৰ্ণ অন 16,000 at 2% per annum will be equal to the simple interest earned on 8,000 at 4% per annum in 7 years? 16,000 টকাৰ 2% সৰল সুদত কিমান বছৰত সৰল সুদটো 8,000 টকাৰ 4% সৰল সুদত 7 বছৰৰ বাবে যিটো আমি সৰল সুদ লাভ কৰিম তাৰ সমান হ'ব। স্পেলিং ভুল হ'লে ইমান ধৰি নাথাকিব, ঠিক আছে? আমাক দুটা ভেলু দিয়া আছে, দুটা আমাক প্ৰিন্সিপাল দিয়া আছে, দুটা মূলধন দিয়া আছে, দেখা পাইছে? দুটা মূলধন দিয়া আছে। আমাক সুদৰ পাৰ্চেণ্টেজো দুটা দিয়া আছে। আমাক সুধিছে কি, প্ৰথম চিম্পল ইণ্টাৰেষ্ট আৰু দ্বিতীয় চিম্পল ইণ্টাৰেষ্টটো কিমান বছৰত সমান হ'ব সেইটো কৈছে।
তো চিম্পল ইণ্টাৰেষ্ট মানে কি PNR ডিভাইডেড বাই 100 হয় তো প্ৰথম P মানে প্ৰিন্সিপাল প্ৰথমত 16,000 দিয়া আছে আমি 16,000 বহালোঁ N মানে সময়টো আমি নাজানো একেই থলোঁ R মানে ৰেট অফ ইণ্টাৰেষ্টটো প্ৰথমত আমাক 2% দিয়া আছে দেখা পাইছে গতিকে 2 বহালোঁ ডিভাইডেড বাই 100 তাৰ নেক্সট ছেকেণ্ডলৈ যাওঁ ছেকেণ্ডত আমাৰ মূলধনটো 8,000 টকা আছে গতিকে 8,000 লিখিলোঁ ঠিক আছে N মানে আমাক 7 বছৰ দিয়া আছে গতিকে 7 বহালোঁ তাৰ নেক্সটটো আমাক 4% দিয়া আছে গতিকে 4 বহালোঁ ডিভাইডেড বাই 100 প্ৰথমটোৰ আমাৰ বছৰ ওলাব লাগে প্ৰথমটোৰ Nৰ ভেলুটো ওলাব লাগে ঠিক আছে তো এই 100 কেনচেল যায় মই বহুতবাৰ কৈছোঁ আপোনালোকক যিসকলৰ খেলি মেলি লাগে যে ইকুৱেলশ্যনৰ ইপাৰে সিপাৰে তলৰটো আৰু ওপৰটো কাটিব পাৰিব কিয় পাৰিছে কাৰণ 100টো ইয়াত নিলিখিম নি ক্ৰছ মাল্টিপ্লাই হ'লে ই ওপৰলৈ গুচি যাব তেতিয়াতো 100 কেনচেল যাব হয়নে চ' একেটা কনচেপ্ট ইয়াত এপ্লাই হয় তো 100 কেনচেল গ'ল হয়নে এইটো 16,000 আছিলে গতিকে এই 3টা 0 কেনচেল গ'ল তাৰ নেক্সট এইটো এনো এইফালে আহিলে ক্ৰছ মাল্টিপ্লাই হৈ তললৈ যাব এনেকৈতো কাটিব পাৰিম গতিকে এনেকৈও কাটিব পাৰিম 8ৰে ইয়াক দুবাৰ যাব হয়নে A2য়ে A4ক দুবাৰ যাব A2 কেনচেল গতিকে Nৰ ভেলুটো 7 পালোঁ গতিকে 7 ইয়াৰ্ছ হ'ব কাৰেক্ট আনচাৰ মানে 16,000 টকাত 2% সৰল সুদ লাভ কৰি পিনি 7 বছৰত যিমান আমি চিম্পল ইণ্টাৰেষ্ট পাম সেইটো 8 বছৰত 4%কৈ লাভ কৰিলে 7 বছৰত পোৱা সৰল সুদৰ সমান হ'ব চিম্পল ইণ্টাৰেষ্টৰ সমান হ'ব মই আশা কৰিছোঁ বুজি পাইছে কিবা যদি কনফিউজন আছে এবাৰ আপোনালোকে ৰিপিট কৰি আকৌ চাই দিব তাৰ নেক্সট আমি 4 নম্বৰটোলৈ যাম এইটো একেবাৰে সহজ কুৱেশ্যন হয় স্পেচিয়েলি এইকেইটা কুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামিনেশ্যনৰ কুৱেশ্যন হয় যোৱাবাৰ পেটাৰ্ণটো চাই পিনে আমি কুৱেশ্যনবিলাক লৈছোঁ আমাক কৈছে 15টা পুতলাৰ কিনা দামটো তো কষ্ট প্ৰাইচ অফ 15 টয়ছ ইজ ইকুৱেল টু কি বুলি কৈছে আমাক চাওক যে চেলিং প্ৰাইচ অফ 20 টয়ছ 20টা পুতলাৰ কিনা দামৰ সমান হয় গতিকে চেলিং প্ৰাইচ অফ 20টা পুতলা ঠিক আছে তো এনেকৈ ক্ৰছ মাল্টিপ্লাই আমি তললৈ লৈ আনিব পাৰিম এই SP টো ইয়ালৈ আহিলে মানে এই তললৈ আহি যাব হয়নে 20 থাকিলে এই 15টো এইফালে তললৈ গুচি যাব তো 5ৰে গেলা 5 4 গুণ 5ৰে গেলা 5 3 গুণ গতিকে CP ডিভাইডেড বাই SP ইকুৱেল টু 4/3 পালোঁ মানে কষ্ট প্ৰাইচটো 4 টকা হ'লে মানে চেলিং প্ৰাইচটো 3 টকা মানে প্ৰতিটো ট্ৰানজেকশ্যনত তাৰ কিমান টকাকৈ লোকচান আছে 1 টকাকৈ লোকচান হৈছে গতিকে লছ পাৰ্চেণ্টেজটো আমাক লাগে চাওঁ লছ পাৰ্চেণ্টেজ লাগে লছ পাৰ্চেণ্টেজ কেনেকৈ ওলাম কেইটকা লোকচান আছে 1 টকাকৈ কেইটকাৰ ওপৰত তাৰ 4 টকাৰ ওপৰত চাওক 4 টকা গতিকে 4টো তলত আহিব সদায় কিনা দামৰ ওপৰতহে লোকচান হয় আপুনি 4 টকাত বস্তু এটা কিনিছে 3 টকাত বিকিছে মানে আপোনাৰ 1 টকা লোকচান হৈছে কাৰ ওপৰত 1 টকা কিনা দামৰ ওপৰত পাৰ্চেণ্টেজলৈ নিবলৈ 100ৰে মাল্টিপ্লাই চ' এইটো 25% হ'ব কাৰেক্ট আনচাৰ অপশ্যন D2 হ'ব কাৰেক্ট আনচাৰ ঠিক আছে ইয়াৰলৈকে ঠিক আছে কোনো অসুবিধা নাই তাৰ নেক্সটলৈ আমি যাম এইটো ভালকৈ চাব আপোনালোকে এইটো ভালকৈ চাব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাক কৈছে ইন এ ৰেক্টেংগল এটা আয়তৰ লেন্থ ইজ 3 টাইমছ ইটছ ব্ৰেড দিশটো প্ৰস্থতকৈ 3 গুণ দিশটো প্ৰস্থৰ ওপৰত ডিপেণ্ড হৈছে লেন্থটো ব্ৰেডৰ ওপৰত ডিপেণ্ড হৈছে গতিকে আমি ফাৰ্ষ্টত ব্ৰেডটো ধৰিম যিটো কাৰো ওপৰত ডিপেণ্ড হোৱা নাই সেইটো x বুলি ধৰিম তেতিয়া লেন্থটো অট'মেটিকেলি ইয়াৰ 3 গুণ হ'ব ইয়াৰ 3 টাইমছ হ'ব গতিকে লেন্থটো 3x হৈ গ'ল ইয়াৰলৈকে বুজি পাইছে কোনো অসুবিধা হোৱা নাই ব্ৰেডটো কাৰো ওপৰত ডিপেণ্ড হোৱা নাই চ' x লেন্থটো 3 গুণ হয় ব্ৰেডৰ গতিকে ইয়াৰ 3x হৈছে তাৰ নেক্সট আমাক কৈছে কি যে ইফ লেন্থ এণ্ড ব্ৰেড অফ দ্য ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 30% এণ্ড 10% দীঘ আৰু প্ৰস্থটো বঢ়াব দিছে 30 আৰু 10% এতিয়া চাওক আপোনালোকে যে নতুন নিউ ব্ৰেডটো কিমান হ'ব আগত x আছিলে কিমান আছিলে আগত x আছিলে তাৰ 10% বঢ়াই দিয়া মানে আমি 110%ৰ ভেলু ওলাব লাগিব চাওক আপোনালোকে এনেকৈও কৰিব পাৰিব x প্লাছ 10% বঢ়াই দিলে গতিকে 10% মানে 10 ডিভাইড বাই 100 ইনটু x এনেকৈও কৰিব পাৰিব একেটা কথা হয় গতিকে এইটো 110x ডিভাইড বাই 100 পাব তো আমি সেইটো নকৰি পিনি ডাইৰেক্টলি এইটো ক'ব পাৰিম যে 10% বঢ়াই দিয়া মানে কি 110%ৰ ভেলু বৰ্তমান চ' 110 ডিভাইডেড বাই 100 বুজি পাইছে ঠিক আছে তো ইকুৱেলটো কিমান হৈ যাব এইটো চাওক এইটো শূন্যটো কেঞ্চেল হৈ গুচি গ'ল তলত এটা 0 আছে মানে ওপৰত এটাৰ আগত পইণ্ট আহিব গতিকে 1.1 ইনটু x ঠিক আছে ঠিক তেনেদৰে নিউ লেন্থটো এইটো আপোনালোকে মুখতো কৰিব পাৰে এইটো আগত 3x আছিলে বৰ্তমান কিমান বঢ়াব দিছে আমাক চাওক বৰ্তমান 30% বঢ়াব দিছে চ' বৰ্তমান 30% বঢ়োৱা মানে বৰ্তমান ইয়াৰ ভেলুটো 130% হৈ যাব হ'বনে যিসকলে আমাৰ পাৰ্চেণ্টেজৰ ক্লাছ কৰিছে ভালকৈ বুজি পাব তো এইটো শূন্য কেঞ্চেল গ'ল 3 তেৰং 39 হয় তলত এটা 0 আছে গতিকে ওপৰত এটাৰ আগত পইণ্ট আহিলে হ'ব তো আমাক এতিয়া সুধিছে বঢ়াই দিয়াৰ পিছত যে পেৰিমিটাৰটো কিমান বাঢ়িলে পৰিসীমা কেনেকৈ ওলাওঁ আয়তৰ 2 ইনটু লেন্থ প্লাছ ব্ৰেড ওলাওঁ
চ' আগৰ পৰিসীমা কিমান আছিলে 2 ইনটু লেন্থটো 3x গতিকে 3x প্লাছ x মানে 4x হৈ গ'ল 4x ইনটু 2 মানে 8x আগত আমাৰ পৰিসীমা বা পেৰিমিটাৰটো 8x আছিলে বৰ্তমান কিমান হ'ব এই ফৰ্মুলাটো আমি ইয়াত পুট কৰিম লেন্থটো আমি 3.9 পালোঁ গতিকে 3.9x প্লাছ 1.1x তাৰ মানে 2 ইনটু 5x হৈ যাব চ' 2 ইনটু 5x মানে বৰ্তমান 10x আগত 8x আছিলে বৰ্তমান 10x হ'ল কিমান বাঢ়ি গ'ল আপোনালোকে ক'ব টুৱাইছ এক্স বাঢ়ি গ'ল কিমান বাঢ়িলে টুৱাইছ এক্স বাঢ়িলে চ' অৰিজিনেলি কিমান আছিলে সেইটো আমি তলত লিখোঁ অৰিজিনেলি 8x আছিলে বৰ্তমান টুৱাইছ এক্স হ'ল পাৰ্চেণ্টেজলৈ নিবলৈ 100 মাল্টিপ্লাই এক্স কেঞ্চেল 2ৰে 8ক 4 বাৰ যাব 4ৰে 1ক 25 বাৰ যাব চ' 25% অপশ্যন চিটো কাৰেক্ট আনচাৰ যে বৰ্তমান পেৰিমিটাৰটো বা পৰিসীমাটো 25% বাঢ়ি গ'ল বুজি পাইছে বুলি ধৰিছোঁ এইটো কৰিবলৈ খুব বেছি 40 ছেকেণ্ডমান সময় লাগিব মই বুজোৱাৰ কাৰণে টাইম লাগিছে আৰু স্পীডটো প্ৰেক্টিছ কৰিলেহে আহিব আপোনালোকৰ আৰু সদায় যিমান পাৰে ট্ৰেডিশ্যনেল মেথডত ফ'ল' কৰিবলৈ চেষ্টা কৰক এক্সামত টাইম পাব আপোনালোকে মেথছৰ কাৰণে আপোনালোকে ৰিজনিঙৰ পৰা জিকেৰ পৰা আৰু ইংলিছৰ পৰা টাইম বচাব লাগিব কেনেকৈ বচাব লাগিব সেইটো সম্পৰ্কেও মই ভিডিঅ' দিম ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট 2 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন আমাক কি দিছে ইন দ্য ফাৰ্ষ্ট 10 অভাৰ্ছ অফ এ ক্ৰিকেট মেটছ প্ৰথম 10 অভাৰত ৰান ৰেটটো 4.2K আছিলে তো টোটেলটো আমি ফাৰ্ষ্টত সদায় ওলাম টোটেলটো এভাৰেজ আমাক কিমান দি আছে 4.2 এক অভাৰত 4.2K টোটেল 10 অভাৰত কিমান হ'ব তো 4.2 ইনটু 10 মানে 42 ৰান হ'ল ঠিক আছে এনেকৈ জিৰ'টো কেঞ্চেল হ'ল তো প্ৰথম 10 অভাৰত 42 ৰান হ'ল এতিয়া আমাক ইণ্ডিয়াক লাগে কিমান জিকিবলৈ যে 292 ৰান কৰিব লাগিব টোটেল টাৰ্গেটটো 292 হ'ব লাগিব বৰ্তমান অভাৰ আছে 40 ঠিক আছে তো টোটেল 292 আমাৰ ৰান কৰিব লাগে তাৰ ভিতৰত আমি 10 অভাৰত 42 ৰান কৰিছোঁ সেইটো মাইনাছ কৰি দিছোঁ গতিকে 052 গতিকে বৰ্তমান আমি 250 ৰান কৰিব লাগে কিমান ৰান 250 ৰান তো আমাক ওলাব দিছে কি গড় ৰানটো ওলাব লাগে আমি গড় ৰান ওলাব লাগে চাওঁ ৰান ৰেটটো ওলাব লাগে তো 250 ৰান কৰিবলৈ বৰ্তমান আমাৰ ওচৰত কিমান আছে 40 অভাৰ আছে 40 অভাৰ গতিকে 40ৰে মই ডিভাইড কৰি দিম 0 কেঞ্চেল গ'ল 4 6 গুণ 24 1 0 4 2 গুণ 8 হ'ব 2 20 4 5 গুণ 20 মানে এক অভাৰত 6.25K ৰান কৰিব লাগিব এক অভাৰত 6.25K ৰান আমি কৰিব লাগিব তেতিয়া আমি টাৰ্গেটত পামগৈ ঠিক আছে এতিয়াও বিৰাট কোহলি বেট ধৰি আছে সি চেঞ্চুৰী কৰিবলৈ আছে গতিকে আমি আৰামছে জিকি যাম ঠিক আছে তাৰ নেক্সটটো আজিৰ লাষ্ট কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো চাওক ভালকৈ চাব আপোনালোকে যে এ ৰেক্টেংগল হেজ লেন্থ 50 সেণ্টিমিটাৰ এণ্ড ব্ৰেড 30 সেণ্টিমিটাৰ এইবাৰ আমাৰ ৰেক্টেংগলৰ লেন্থটো স্পষ্টকৈ মেনশ্যন কৰা আছে এক্স ধৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি আমাক মেনশ্যন কৰিছে যে লেন্থটো কিমান আছে চ' লেন্থটো আকৌ 50 আছে এনেকৈ এক্সামত লিখি থাকিব নালাগে ব্ৰেডটো আকৌ 30 আছে ডাইৰেক্টলি মেনশ্যনে কৰা আছে লেন্থ 50 ব্ৰেড 30 তাৰ নেক্সট আমি পঢ়িম যে আমাক লেন্থটো বঢ়াব দিছে 25% ব্ৰেডটো বঢ়াব দিছে 20% দিশটোত 25% আৰু প্ৰস্থটো 20% বঢ়াই দিম তো এৰিয়া কিমান চেঞ্জেছ হ'ল সেইটো ওলাব লাগে আগত পেৰিমিটাৰ আছিলে কুৱেশ্যনটো বৰ্তমান এৰিয়া আছে ঠিক আছে তো এৰিয়া আমি কেনেকৈ ওলাওঁ এৰিয়া মানে কালি কেনেকৈ ওলাওঁ কালি ওলাবলৈ আমি দিশ ইনটু প্ৰস্থ কৰোঁ দিশটো আছিলে 50 গতিকে 50 লিখিলোঁ প্ৰস্থটো আছিলে 30 মানে 5 3 গুণ 1500 চেণ্টিমিটাৰ স্কুৱাৰ এৰিয়াটো আমি 1500 পালোঁ তো যেতিয়া আমি নিউ লেন্থটো আমাৰ কিমান হ'ব আমি সেইটো চাম আগৰ লেন্থটো আমাৰ ওচৰত 50 চেণ্টিমিটাৰ আছিলে 50ৰ 25% বঢ়াই দিয়া মানে কি আপোনালোকে চাওক যিকোনো বস্তুৰে 25 ক'লে আমি সেই 50ক আমি 4ৰে ডিভাইড কৰি দিব লাগে সেই নাম্বাৰটো 4ৰে ডিভাইড কৰিব লাগে মানে 12.5% 25% মানে 12.5 হ'ব গতিকে 50 প্লাছ 12.5 মানে 62.5 হ'ব বহুতৰ খেলিমেলি লাগিলে বুজিবলৈ গতিকে মই আৰু বেলেগ মেথডতো কৰিম আমাৰ আছিলে 50টো আগত আমাৰ ওচৰত আছিলে 50 ঠিক আছে এতিয়া 25% আৰু বঢ়াব লাগে গতিকে আমি আগৰ নিচিনাকৈ 25 মানে কি 125% হ'ব অৰিজিনেল 100 আৰু 25% বঢ়োৱা মানে 125% মানে তলত 100ৰে ডিভাইড চ' 50 ইয়াক কেইবাৰ যাব দুবাৰ যাব ঠিক আছে আৰু 2ৰে যদি আমি 125ৰ ডিভাইড কৰোঁ 2 6 গুণ 12 2 2 গুণ 4 1 10 2 5 গুণ 10 মানে 62.5 পাম নিউ লেন্থটো 62.5 হ'ল ঠিক তেনেদৰে ব্ৰেডটো আমাৰ ওচৰত কিমান আছিলে আগত 30 আছিলে বৰ্তমান আৰু 20% বঢ়াব দিছে গতিকে 20% মানে বৰ্তমান আমাৰ ভেলুটো হৈ যাব 120% ঠিক আছে 0 0 0 0 কেঞ্চেল গ'ল 12 3 গুণ 36
গতিকে বৰ্তমান এৰিয়াটো আমি ওলাব পাৰিম ইজিলি আমাৰ এৰিয়া কিমান হ'ব লেন্থ ইনটু ব্ৰেথ লেন্থটো 62.5 ইনটু 36 চিম্পলি মাল্টিপ্লাই কৰি দিম আমি 625 ইনটু 36 36 5 × 30 3 6 × 12 15 5 1 6 × 37 37 5 × 15 5 1 3 × 6 7 6 3 × 18 হয়নে 0 10 0 1 14 5 1 9 3 11 12 2 1 2 পইণ্ট এটা আছে 62 পইণ্ট আছিলে পইণ্ট আছে গতিকে শূন্যটো কেঞ্চেল মানে এইটো আমি পালোঁ কিমান 2250 আগত এৰিয়াটো আছিলে 1500 বৰ্তমান 2250 হৈ গ'ল কিমান বৃদ্ধি পালে এৰিয়া চেঞ্জ কিমান হ'ল পাৰ্চেণ্টেজত আমি ক'ম যে 750 এটা বাঢ়িলে কিমান বাঢ়িলে 1500 পৰা 2250 হ'লে 750 বাঢ়িলে চ' অৰিজিনেল এৰিয়াটো আমি তলত লিখিম অৰিজিনেলি কিমান আছিলে অৰিজিনেলি 1500 আছিলে পাৰ্চেণ্টেজলৈ নিবলৈ 100 মাল্টিপ্লাই এইটো শূন্য বা আমি ডাইৰেক্টলি এই দুটা শূন্য কেঞ্চেল 15 এয়া কিমান বাৰ যাব 5 বাৰ যাব শূন্য এটা থাকিলে মানে এৰিয়াটো কিমান বাঢ়ি গ'ল 50% বাঢ়ি গ'ল চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ বুজি পাইছে যিমান পাৰে সিমান শ্বৰ্টত আমি কৰিব পাৰিম আমি এক্সামত চাওক এনে এইবিলাক লিখি নাথাকিলেও হয় আচলতে যেতিয়া আপোনালোকে ভালকৈ পাৰ্চেণ্টেজটো ক্লিয়াৰ থাকে মই আশা কৰিছোঁ বুজি পাইছে বহুত চুটি ভিডিঅ' হয় বহুত ক্লিয়াৰ হৈছে বুলি ধৰিছোঁ যদি ভাল পাইছে এবাৰ কমেণ্ট কৰিব তেতিয়া মই বুজি পাম আৰু ক্লাছেছ আনিবলৈ চেষ্টা কৰিম এক্সামৰ আগত বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ